কাহানিও নেদেখা বানৰ সন্মুখীন হল যোৰহাটবাসী বানৰ পিছতে ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হৈছে বানাক্ৰান্ত এলেংমৰা হলমৰা অঞ্চলত ৰাস্তা পদূলি বুলিবলৈ এতিয়া একোৱেই নাই টিয়কৰ বিভিন্ন অঞ্চলত বানৰ পিছতে বিধ্বস্ত ছবি মৰিয়নিৰ কেইবাটাও অঞ্চলত বানৰ পিছতে কেৱল দুৰ্যোগৰ ছবি লুথুৰাখন গাঁৱত বুকাত বুট গৈছে অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰবাৰী এক প্ৰকাৰ বিভীষিকাময় পৰিৱেশৰ মাজত দিন কটাইছে বানপীড়িতই বানত তছনছল বহু কৃষকৰ সপোন পলখে পুতি পেলাইছে বিস্তৰ কৃষিভূমি আমি আপোনালোকক লৈ যাবলৈ বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক পৰমানন্দ বৰাৰ কাষলৈ পৰমা আপুনি কোন ঠাইত উপস্থিত আছে বা সেই স্থানত প্ৰশাসনে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বানাক্ৰান্ত সকলৰ বাবে প্ৰশাসনে কি কৰিছে আমাক সবিশেষ জনাব যোৰহাট জিলাখনৰ আসলতে মৰিয়নি সমষ্টিৰ এই যিখন সুমনি পথাৰ গাঁও এই সুমনি পথাৰ গাঁওখন আসলতে বিস্তৰ ক্ষতি সাধন কৰিছিল বানপানী আৰু এই মুহূৰ্ততো মই সুমনি পথাৰ গাঁওখনতে আছোঁ আৰু ইয়াৰ যি পৰিৱেশ আসলতে অতি দুখ লগা ইয়াত অন্ন বস্ত্ৰটো বাদ দিয়ক বাসস্থানেই নাই এতিয়া মানুহৰ থাকিবৰ বাবে সকলো ভেটি আসলতে ঘৰ ভেটি সকলোখিনি বানে উটুৱাই লৈ গৈছে জাজি নৈ ইমান প্ৰলয়ংকাৰী বান মই এটা ঘৰৰ কাষত আছোঁ এতিয়া আসলতে এই ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস কৰি লৈ গৈছে বানে চাওক ইয়াত পূৰ্বতে বৰ ধুনীয়া এটা ঘৰ আছিল কিন্তু এতিয়া এই অৱস্থা চাওক গোটেইটো ভাঙি টচনচ কৰি লৈ গৈছে তেওঁলোকৰ একোৱেই নাই আচলতে এই ঘৰখনৰ গৰাকীৰ ওচৰত আচলতে এতিয়া সম্পত্তি বুলিবলৈ একোৱেই নাই আমি যদি সোমাই যাওঁ তেনেহ'লে দেখা পাম তেওঁলোকে এখন সৰু চালি এই দেখিছে তিনিখন চালি দি এতিয়া ঘৰৰ যি সামগ্ৰী য'ত যেনেকৈ আছে সেইখিনি তেওঁলোকে উলিয়াবৰ কাৰণে চেষ্টা কৰিছে এয়া চাওক এয়া ঘৰ এয়া বিচনা এইবিলাক চব ভাঙি টচনচ কৰিলে আৰু বিশেষকৈ অতি দুখ লাগে কাৰণ ইয়াত পঢ়াৰ যি ল'ৰা ছোৱালী আছিল তেওঁলোকৰ এইবিলাক বহি আজি তেওঁলোকে ঘৰখনলৈ ঘূৰি আহিছে তেওঁলোকে কেম্পত আছিল তাৰপিছত এইবিলাক চব সকলোখিনি তিতি গৈছে এইবিলাক শুকুৱাবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে এইবিলাক কিতাপ এইবিলাক শুকুৱাবৰ কাৰণে চেষ্টা কৰিছে কিছুদিনৰ পিছতে সমূহীয়া পৰীক্ষা হ'ব কিন্তু কি কৰিব আচলতে কি নকৰিব ভাবি পাৰ পোৱা নাই এনেধৰণৰ এটা পৰিৱেশ কোনে ক'ব যে এইটো এটা আগতে ধুনীয়া ঘৰ আছিল আৰু এতিয়া এই অৱস্থা ইয়াৰ ৰাইজ লাগি দিছে গাঁৱৰ ওচৰৰ ৰাইজ এনেধৰণে তেওঁলোকক কষ্ট কৰি দিছে গোটেইখন ভাঙি টচনচ কৰিলে সা সম্পত্তি উটুৱাই লৈ গ'ল সেয়া চোফা হৈ তাত পৰি আছে গৈ ঠিক এনেকুৱা এটা পৰিৱেশ ইহঁতে দেখা পোৱা গৈছে কাপোৰ নাই একোৱেই নাই আচলতে তেওঁলোকে কৈছে যে আমি একোৱে বচাব নোৱাৰিলোঁ মানুহকেইটা প্ৰাণটোলৈ মাত্ৰ পলাই গ'লোঁ আৰু একোৱে বচাব নোৱাৰিলোঁ বাঁহৰ ঘৰ আছিল তথাপিও পানীৰ যি সোঁত আচলতে এই সোঁতে তেওঁলোকৰ এতিয়া বাসস্থানেই নাই তেওঁলোকৰ থাকিবৰ কাৰণে তেওঁলোকৰ সম্পূৰ্ণ ভেটিটোও খহাই লৈ গুচি গৈছে এনেকুৱা ধৰণৰ এটা পৰিৱেশ চাৰিওফালে দুটা ঘৰ আছিল নিশ্চয় দুটা ঘৰ আছিল সেইখিনি কিতাপ দোকান শেষ হ'ল তেওঁলোকৰ দোকান আছিলে দোকান ভাঙি লৈ গ'ল তেওঁলোকৰ দুটা ঘৰ আছিল ইয়াত আচলতে দুইটা ঘৰে ইতিমধ্যে এনেধৰণে ভাঙি লৈ গৈছে ইয়াৰ কিতাপ শুকুৱাবলৈ চেষ্টা কৰিছে এইবিলাক কিতাপ শুকুৱাবৰ কাৰণে চেষ্টা কৰিছে এইখন দোকান এই দোকানৰ অৱস্থা চাওক চেলেঙাটৰ চুমনি পথাৰ যিখন গাঁও সেই গাঁওখনৰ অৱস্থা এখন দোকান আছিলে দোকানখন সম্পূৰ্ণৰূপে পানীয়ে দাঙি লৈ গুচি আহিলে ভাঙি লৈ গুচি আহিলে সকলোখিনি সম্পত্তি উটুৱাই লৈ গুচি গ'ল এইবিলাক কিতাপ তেওঁলোকে শুকুৱাবৰ কাৰণে চেষ্টা কৰিছে এইবিলাক সকলোখিনি তিতি গ'ল আচলতে এইবিলাক পঢ়া এতিয়া উপযোগী হৈ থকা নাই এইবিলাক নতুনকৈ আকৌ ল'ব লাগিব নতুনকৈ আনিব লাগিব এইবিলাক কিতাপ তেওঁলোকে শুকুৱাইছে আচলতে কিমান দুখ লগা এখন ছবি এই মুহূৰ্তত পানী শুকালে কিন্তু আচল যে মানুহৰ যিখন যুদ্ধ সেই মানুহৰ এই যিখন জীৱন যুদ্ধ আচলতে এই জীৱন যুদ্ধখন এতিয়া আৰম্ভ হৈছে পানী শুকাই গৈছে ভেটি ওলাইছে কাৰোবাৰ ঘৰ একেবাৰে ভাগি গৈছে কাৰোবাৰ ঘৰটো আছে পুনৰ মেৰামতি কৰিবলৈ চেষ্টা কৰিছে আচলতে পানী শুকোৱাৰ পিছতহে মানুহৰ প্ৰকৃত যুদ্ধখন আৰম্ভ হয় কাৰণ শূন্যৰ পৰা যিহেতু আৰম্ভ কৰিবলগীয়া হয় যিহেতু প্ৰথমৰ পৰা আৰম্ভ কৰিবলগীয়া হয় আমি ঘৰৰ গৰাকী আছে আমি অকণমান কথা পাতিম গৰাকীৰ লগত তেখেতৰ লগত কথা পাতিম কাৰণ তেওঁলোকে এই মুহূৰ্তত এনেধৰণে এটা ৩-৪খন চালিত তলতে এনেধৰণে থাকিবলগীয়া হৈছে সকলো শেষ হৈ গ'ল আমাৰ একোৱে নাই এতিয়া ঘৰ টকা পইচা চব লৈ গ'ল মানে একো বুলি একোৱে নাই মানে থাকিবলৈ আমাৰ একো নাই আমি আগতে এনেকৈ আছিলোঁ যাতে কাৰোবাক দুটা পইচা দি সহায় কৰিবলগীয়া আছিলোঁ এতিয়া আমাকে কাপোৰ কানি পিন্ধিছোঁ লোকে দিয়া কাপোৰ আমাৰ পিন্ধিবলৈ কাপোৰ পৰ্যন্ত নাই ল'ৰা ছোৱালী একো নাই মানে একোৱে নাই ছাৰ কি ক'ম আৰু মানে আমি এতিয়া আৰু মঙনীয়া বুলি ক'লেও বেয়া নহয় আৰু কি ক'ম দুখ লগা কিতাপ দেখিছোঁ আমি চব ল'ৰা ছোৱালী এতিয়া চব লৈ গ'লে কিতাপ পত্ৰ ল'ৰা ছোৱালী এতিয়া কি কৰোঁ মানে ভাবিয়ে পোৱা নাই এনেকৈ লাগিছে মানে পানীখনে আমাক কেলৈ লৈ নগ'লে আমাকো যদি লৈ যোৱা হ'লে সেইবিলাক যুঁজিবলগীয়াই নহ'লেহেঁতেন মানে ইমান বেয়া লাগিছে কি ক'ম আৰু মানে দাদা বহুত বেয়া বহুত দুখ লাগি আছে ল'ৰা ছোৱালী কিমান আছে পঢ়া ল'ৰা ছোৱালী আছে দুটা আছে এটা 13 বছৰ আৰু এটা 5 বছৰ কিতাপ পত্ৰ কাপোৰ একো নাই চব লৈ গ'ল গড্ৰেজ পৰ্যন্ত উটুৱাই লৈ গ'লে কি কৰিম আৰু
এতিয়া মানে বাটৰ ৰাস্তাৰ পথৰ যাত্ৰী আৰু এতিয়া এইটো চব আৰু এতিয়া একোৱে নাই আমি ৰাস্তাত থাকিব লগীয়া ৰাস্তাতে আছোঁ আমি সেই ওপৰত এখন কেম্প বনাইছোঁ 18টা ফেমিলি আমি তাত আছোঁ আজি ঘৰলৈ চাবলৈ আহিছে তাত চাবলৈ আহিছোঁ ঘূৰি আহি দেখি আৰু মানে কি ক'ম আৰু মানে এনেকৈ লাগিছে যে মানে ইয়াত আৰু থকাতকৈ নথকাই ভাল নেকি এনেকৈ লাগিছে ভয় লাগিছে এতিয়া আৰু থাকিবলৈ কি বিষাক কোনদিনা আৰু ডাঙৰকৈ আহিব একেবাৰে চবকে যদি লৈ যাব আমাৰতো একো নাই ল'ৰা ছোৱালী কিবা হ'লে কিমান বেয়া লাগিব নে এনেকৈ হৈছে আৰু মানে কি ক'ম আৰু আচলতে তেওঁ মনৰ কথাখিনি কৈছে আচলতে বানীয়ে তেওঁলোককে একেবাৰে লৈ যোৱাহেঁতেনে আচলতে এই যুদ্ধখন কৰিব নালাগে বুলি আচলতে কৈছে কিমান এটা আচলতে দুখেৰে গোটেই কথাখিনি কৈছে যিটো কথা তেওঁ কৈছে যে যদি সকলোকে লৈ গ'লহেঁতেন তেওঁলোককো যদি উটুৱাই লৈ গ'লহেঁতেন এই যুদ্ধখিনি আকৌ কৰিব তেওঁলোকে নালাগিলেহেঁতেন এতিয়া আনদিনা তেওঁলোকে আনক সহায় কৰিছিল এতিয়া তেওঁলোকে লোকে দিয়া কাপোৰ পিন্ধিবলগীয়া হৈছে ইয়াতকৈ আৰু মানে বেয়া লগা কথাও নাই বেয়া লগা দৃশ্যও নাই আচলতে সকলো আচলতে বৰ দুখ লাগে এই কথাবিলাক এইখিনি দেখি এয়া তেখেতে ঘৰৰ গৃহস্থ এয়া এনেধৰণে এতিয়া টানি ফুৰিব লগা হৈছে তাত অকণমান দোকান ঘৰ কৈছে একোৱে নাই চব আজি চাবলৈ আহিটো একোৱে নাই দেখা নাই চাবলগীয়া একোৱেই বস্তু নাই পাবলগীয়া বস্তু একো নাই বাৰু এতিয়া ইয়াত যি চাবলগীয়া থাকিবলগীয়া একোৱে নাই নাই একোৱেই নাই যি আছিলে চব গুচি গ'ল আৰু মানে এয়া আচলতে চুমনি পথাৰ যিখন গাঁও সেই গাঁওখনৰ দৃশ্য পূৰ্বতেও মই দেখুৱাইছোঁ আচলতে মৰিয়নি সমষ্টিৰ আটাইতকৈ অতি ক্ষতিগ্ৰস্ত কৰিছিলে চুমনি পথাৰত আৰু বিভিন্ন ঘৰ মই দেখুৱাইছোঁ কেনেধৰণে ভাঙি তছনছ কৰি লৈ গুচি গ'ল আৰু এই ঘৰখনো একেবাৰে নাই তেওঁলোকে কৈছে যে লোকক আমি সহায় কৰিছিলোঁ কিন্তু আজি আমি নিজেই বাটৰ ভিক্ষাৰীৰ নিচিনা হৈ গৈছোঁ বুলি কৈছে আচলতে সঁচাকৈ বৰ দুখ লাগে এইবিলাক ঘৰ চাওক এইবিলাক ঘৰ কেনেধৰণে ভাঙি লৈ গুচি গৈছে এইবিলাকৰ ঘৰৰ কোনো একোৱেই নাই মানে এই ঘৰ সম্পূৰ্ণ উটাই লৈ গুচি গ'ল ইয়াত ভেটিটোৱে আছে ইয়াত কেৱল ভেটিটো আছে এতিয়া যেতিয়া বানপানী শুকালে আজি শিবিৰৰ পৰা মানুহবিলাক আহিছে ইয়ালৈ আহি দেখিছে তেওঁলোকৰ ঘৰখন একোৱেই নাই কেৱল মাত্ৰ ভেটিটো আছে ভেটিটো ক'ৰবাত সহায় লৈ গুচি গৈছে তেওঁলোকে এতিয়া এটাই মন্তব্য কৰিছে যে বানে আমাকো কিয় উটুৱাই লৈ নগ'ল যদি উটুৱাই লৈ গ'লহেঁতেন একোৱেই নাছিল কিন্তু আমি বাচি থাকিলোঁ কাৰণে এতিয়া আকৌ যুদ্ধ কৰিবলগীয়া হৈছে এনেধৰণৰ এটা পৰিৱেশ এনেধৰণৰ এটা পৰিস্থিতি আচলতে এয়া ঘৰ সেইখন দোকানৰ অৱস্থা চাওক কি অৱস্থা হ'ল দুখন দোকান আছিল ইয়াত দুটা ঘৰ আছিল ইয়াত এই দোকানখন এনেধৰণে চুমনি গাঁৱৰ এই দোকানখন এনেধৰণে উটুৱাই লৈ গুচি গ'ল ভাঙি তছনছ কৰি লৈ গ'ল এনেধৰণৰ এটা পৰিস্থিতিৰ লগত এতিয়া মানুহে যুঁজিব লগা হৈছে আচলতে এয়াই বানপানী শুকোৱাৰ পিছৰ পৰিস্থিতি এনেধৰণে আচলতে এতিয়া মানুহবিলাকে সংগ্ৰাম কৰিব লগা হৈছে কি কৰিম কি নকৰিম ভাবি চিন্তি একোকে পোৱা নাই এনেধৰণে এতিয়া যাৰ লগতে কথা পাতিছোঁ তেওঁ এটা কথাই কৈছে যে আমাৰ এতিয়া পাবলগীয়াও নাই হেৰুৱাবলগীয়াও একো নাই সকলোখিনি শেষ এনেধৰণৰ এটা পৰিৱেশ পৰিস্থিতি নিশ্চয়কৈ আৰু এয়া মৰিয়নিৰ পৰা আমাক শেহতীয়া বান পৰিস্থিতি দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক পৰমানন্দ বৰাই আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আমাৰ পৰমানন্দ বৰাৰ সৈতে